নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে। আজি মই আপোনালোকৰ মাজলৈ এটি সুন্দৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটোৰ নাম হৈছে চিকেন বিৰিয়ানী। আহক মোৰ ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। প্ৰথমে চিকেনখিনি মেৰিনেট কৰি ল'ব। ইয়াৰ বাবে আমাক লাগিব আদা নহৰুৰ পেষ্ট, জিৰা আৰু ধনিয়া গুড়ি এচামুচ, হালধি জোখ অনুসৰি ল'ম, কাশ্মীৰী জ্বলা গুড়ি এচামুচ, ধনিয়া পাত, নেমু ৰস এচামুচ, দৈ চাহ চামুচেৰে 3 চামুচ, নিমখ জোখ অনুযায়ী, চিকেন মছলা 2 চামুচ, ছানৰাইজৰ বিৰিয়ানী মছলা 2 চামুচ, কেঁচা সৰিয়হ তেল চাহ চামুচেৰে এচামুচ, ঘি এচামুচ। চিকেনখিনিৰ লগত এই সকলোখিনি এনেদৰে মেৰিনেট কৰি ল'ব। কেঁচা জলকীয়াও 2টাও দি দিছোঁ। কিছু সময় মেৰিনেট কৰি ৰখা চিকেনখিনি এনেদৰে ৰাখি এতিয়া গেছৰ ফ্লেম অন কৰি কেৰাহী এখনত সৰুকৈ কুটা পিঁয়াজখিনি এনেদৰে ভাজি লৈছোঁ। মই বিৰিয়ানী বনাবৰ কাৰণে বাসমতি চাউল লৈ লৈছিলোঁ। এয়া দেখিছে আপোনালোকে, মই বাসমতি চাউল ব্যৱহাৰ কৰিছোঁ। এতিয়া মই গেছৰ ফ্লেম অন কৰি কুকাৰ এটা পাতি লৈছোঁ। গেছৰ ফ্লেম সদায় ল' ৰাখিব। ইয়াতে মই সৰিয়হ তেল দি দিছোঁ। প্ৰথমে মই লং ইলাচি কেইটা দি দিছোঁ। তেজপাত 2 খিলা দি দিছোঁ। জিৰা গুড়ি সৰিয়হ তেলতেই দি দিছোঁ। ডালচেনিও দি দিছোঁ। এনেদৰে অলপ সময় লৰাই থাকিব। গেছৰ ফ্লেম একেবাৰে কমাই ৰাখিব যাতে ই ৰঙচুৱা পৰি নাযায়। এতিয়া মেৰিনেট কৰি লোৱা মাংসখিনি মই ইয়াতে বহাই দিম আৰু 5-6 মিনিটমান এনেদৰে লৰাই থাকিম। মাংসখিনি ভজা হৈ গৈছে প্ৰায়। এতিয়া মই এই বাসমতি চাউল 2 কাপ ধুই লৈছোঁ। বেছি সময় তিয়াই নাৰাখিব, কাৰণ বেছি সময় তিয়াই ৰাখিলে ভাঙি যাব পাৰে। 15 মিনিটতকৈ বেছি সময় আপোনালোকে চাউলখিনি ধুই নাৰাখিব, নহ'লে চাউল ভাগিব আৰম্ভ হয়। মাংসখিনি অলপ সময় মই এনেদৰে ভাজি লৈছোঁ। ধুনীয়া সুগন্ধ আহি গৈছে আৰু মছলাখিনি প্ৰায় মাংসত লাগি গৈছে। মই বিৰিয়ানী বনাবৰ কাৰণে কেশৰ দিয়া গাখীৰ একাপ লৈ লৈছোঁ। ইয়াতে কেশৰ ব্যৱহাৰ কৰিছোঁ। কেশৰ সুগন্ধিৰ কাৰণে ব্যৱহাৰ কৰা হয়। সুন্দৰ হালধীয়া ৰং আহে। এফালে মই সৰুকৈ ধনিয়া পাত, মছলা পাত কাটি লৈছোঁ। এনেদৰে সৰুকৈ কাটি লৈছোঁ মই। মাংসখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া মই ইয়াতে মতে চাউলখিনি দি দিছোঁ। এনেদৰে ধুনীয়াকৈ ছটিয়াই দিব। একে ঠাইতে আপোনালোকে পেলাই নিদিব, লেয়াৰ হিচাপত দি দিব। আৰু ইয়াতে কটা ভজা পিঁয়াজৰ টুকুৰাবিলাকো দি দিছোঁ আৰু মিহিকৈ কটা ধনিয়া পাতখিনিও এড কৰাই দিছোঁ। আৰু এনেকৈ আকৌ চাউল দিম মই। এয়া আপোনালোকে দেখিছে, ভালদৰে চাই ল'ব। এনেদৰে ছটিয়াই ছটিয়াই দিব, একে ঠাইতে নিদিব, লেয়াৰ হিচাপত দি দিব। আকৌ ভজা পিঁয়াজ আৰু ধনিয়া পাত দি দিছোঁ।
আপোনালোকে ভালদৰে লক্ষ্য কৰিলে দেখা পাব। এনেকৈ দুবাৰ তিনিবাৰ আপোনালোকে নিজৰ ইচ্ছামতে লেয়াৰটো বনাই ল'ব পাৰে। মোৰ নিজৰ ইচ্ছা অনুসৰি দিছোঁ, আপোনালোকেও নিজৰ ইচ্ছা অনুসৰি দিব, কিন্তু একে ঠাইতে বস্তুখিনি নিদিব, বহলকৈ দিব। সকলোবোৰ মিলি যাবৰ কাৰণে এনেদৰে দিব। এতিয়া মই কেশৰ দিয়া গাখীৰখিনি ইয়াতে এড কৰাই দিছোঁ। ঘি 2 চামুচ ইয়াতে দি দিছোঁ মই। এতিয়া জোখ অনুসৰি মই ইয়াতে পানী এড কৰিছোঁ। একেবাৰে বৰ সুন্দৰ কালাৰ আহিছে আৰু খুব সুন্দৰ সুগন্ধ আহিছে। এতিয়া মই কুকাৰটোৰ ঢাকোনখন বন্ধ কৰি দিম। আপোনালোকে এটা চিটি আহিলে কুকাৰটো অফ কৰি নমাই দিব। এয়া মোৰ চিকেন বিৰিয়ানী তৈয়াৰ হৈ গ'ল। আপোনালোকেও বনাই চাবচোন আৰু মোৰ ভিডিঅ'টি চাই কেনে পালে জনাবলৈ কমেণ্ট বক্সত নাপাহৰিব। ধন্যবাদ।